সো গাইস ইয়াক মানে লৈছো এটো মানে কল আ মানে চিন নাপাম গাইস এই তোমাৰ খবৰ মাধৱী কি নাম দেৱজিৎ দেৱজিৎ নেকি মানে ইয়া দেৱজিৎ নামটো তুমি ব্লগ বনাব শিকিছা নেকি আপোনাৰ পৰা এক্সপেৰিয়েন্সটো ল'ম এক্সপেৰিয়েন্স ল'বা লাহে ল'বা ঠিক আছে গাইস মানে এক্সপেৰিয়েন্স দিব লাগিব মানে ইমান কখন দিব লাগিব গাইস বেছি দিলে মানে মই নহ'লে কি থিম কৰি আপোনালোকে বুজি পাইছে তেনেহ'লে যাওঁ ন মানে ডেইলি ইনকামটো 200 টকা কৰে মানে এজনে মানে কি ডেইলি হাজিৰা 200 টকা ডেইলি হাজিৰা 200 টকা কৰে মানে আৰু সেইকাৰণে মই ডেইলি ব্লগ কৰিম বুলি ভাবিছোঁ ডেইলি ব্লগ কৰিম বুলি ভাবিছা আৰু কি ভাবিছো সেইটোৱে ব্লগ মাজে মাজে ছোৱালী পঠাছা নেকি নাই মানে গাইছ ছোৱালী পঠাত মানে এইটো কনফিডেঞ্চ থাকে ন মানুহৰ সেইকাৰণে সুধিলে ভাল আৰু মানে কিবা কম্পিটিশ্যন দিব নেকি কওক কি দিব কিবা কম্পিটিশ্যন অলপ মানে মাত খাত জোকে অকণমান চিৰিব নেকি মানে আপোনাৰ কুকুৰা নম্বৰ লিখা মাত খালিছে মানে কুকুৰা নম্বৰ লিখা মাত খালিছে মোৰ মাতটো এনেকুৱা হ'বই নেকি মানে ছোৱালীজনী ইমান নাকে মানে মাত নিদিয়ে গাইছ দেখিছেনে ইয়াৰ মানে ছোৱালীজনী মাতটো কেনেকৈ দিছে মানে হ'লেও তোৰ নিচিনা সিজা যেন হ'লেও দেই আপোনাৰ মানে গাইছ মানে বাপেকে ল'ৰাটোক বাপেকক মানে শিকিছে কথা মানে গাইছ গৈ আছোঁ মানে আগলৈ হ'লে মানে আৰু কেমেৰামেনটো তুমি আগলৈ যাওক অকণমান তো গাইজ মানে কি হৈছে দেই মানে এই কথাবিলাক মানে ভালকৈ ক'বলৈ নাজানিছে এফালে মোৰ পৰা হেনো ইনফ্লুৱেঞ্চ ল'বলৈ মানে মোৰ পৰা হেনো ব্লগ লগাবলৈ আহিছে এক্সপেৰিয়েঞ্চ নহৈছে আৰু আমাৰ যদি ভিডিঅ'টো যাওঁ মানে চাই মাজতে কৈ দিছোঁ এতিয়া ভাই চচক কলা বেয়া বুলি কি ছাবস্ক্ৰাইব চাবিলাক কালি মি तो यार शुरू करते हैं बिना किसी बकचोदी সাবস্ক্ৰাইব কৰি দিব তাৰপিছত গাইজ মানে ঘণ্টাটো আৰু মোৰ চেনেলটো যদি আপোনালোকে যদি শ্বেয়াৰ কৰে তেনে ধুনীয়া ছোৱালীজনীক শ্বেয়াৰ কৰিব মানে মই মানে কথা পাতিব পাৰোঁ মানে গাইজ বুজি পাইছে আৰু মানে এইটো মানে আৰু তুমি পাহাচোন মানে এইজন মানে আমাৰ ছোৱালী বিৰাট ভাল পায় ছোৱালীজনে বিৰাট ভাল পায় মানে মই কথা পাতিছোঁ মানে এজনী মানে ল'ৰা বন্ধু কথা পাতি পিনি বিৰাট ভাল পায় মানে বন্ধুত্ব বুলি নাভাবে মানে দেই ভাবে বন্ধুত্ব বুলি ভাবে কিন্তু বহুত সহায় কৰে মানে গাইছ আৰু তুমি আহা আছে আছিলে আৰু তুমি এইজনে মানে গাইছ মানে কি হয় তুমি ছোৱালী কেইজনী পঠাইছিলা দিব তোমাতকৈ দুগুণ মানে মইতো এজনী পঠোৱা তুমি তেনে মই দুগুণতকৈ দুগুণ মানে এওঁ মানে দুজনী দুগুণতকৈ দুগুণ মানে দুজনী ভাই বুজি পাইছেনে মানে এজনীয়ে যদি ধোকা দিয়ে মানে এজনীৰ লগত কথা চেনি খাব লাগে আপোনালোককো কৈ দিছোঁ মই এজনীয়ে যদি ধোকা দিয়ে গাইছ সেইজনী মই একদম পাহৰি দেখিছোঁ মই কথা কৈছোঁ মানে এজনীয়ে যদি ধোকা দিয়ে আপোনালোকে জীৱনত 3জনী বা 4জনী এয়া লেখীয়া হ'ব লাগে ঠিক আছে বা জীৱনত 3জনী বা 4জনী গাৰ্লফ্ৰেণ্ড থাকিব লাগে কাৰণ এজনীয়ে যদি ধোকা দি যায় ইজনীয়ে মানে কথা পাতি থাকে গাইছ ঠিক আছে তো গাইছ মই এটা কথা কওঁ এজনীয়ে যদি ফোন মাৰি যদি বিজি পায় নহয় কৈ দিব কালৰ পাতি আছিলা আৰু জানটো মই মাৰৰ পাতি আছিলোঁ ইমাৰ্জেঞ্চি এনেকৈ আৰু ইজনী কয় নহয় এটা ফোন ছাইডত ৰাখি কিনে তাৰ কথা পাতিবা ইয়াত মিউট কৰি দিবাচোন তুমি আছিলে অকণমান মানে এইজনে মানে অকণমান শিকাব মোক মানে ছোৱালীজনী কেনেকৈ মানে পতাবলৈ লাগে কওকচোন ছাৰ যদি ছোৱালী পঠাবলৈ হয় আপুনি উদ্ধাৰ মানে মিছা কথা ক'ব লাগিব হয় নেকি ছাৰ মানে ছোৱালী পঠাবলৈ হ'লে উদ্ধাৰ মানে মিছা কথা ক'ব লাগিব মানে আপোনালোকে গা শিকি লওক মানে ছোৱালী যদি নাই পঠোৱা ছোৱালীবোৰে আকৌ বাইক থকা ল'ৰাবোৰে চাই আকৌ হয় নেকি ছোৱালী মই এদিন গ'লোঁ ৰিক্সা এখন লৈ কেনে তাৰপিছত ক'লে তুমি ৰিক্সা চলোৱা বুলি ক'লে মানে সেনেকুৱা কথাবিলাক মানে গাইছ মানে কি হৈছে ৰিক্সা চলালে বা চাইকেল লৈ নাযাব কাৰণ ছেকেণ্ড হেণ্ড হ'লেও বা লোকৰ হ'লেও বাইকখন ধুনীয়াকৈ ষ্টেণ্ড মাৰি যাব হেলমেট পিন্ধি কিনি মানে মাস্কখন মাৰি কিনি চুলিখিনি অকণ পেলাই কিনি যাব মোৰ চুলি সিমান নাই বাৰু পেলাবলৈ কথাটো কৈছোঁ তো গাইছ মানে কথাটো কি হয় মানে আমাৰ বুজি পাইছে আৰু লাহেকৈ আৰু তেনেহ'লে এয়া আছিল প্ৰেমৰ লীলা প্ৰেমৰ লীলা কেনেকৈ কয় আপোনালোকে বুজি পালে প্ৰেমৰ লীলা হোৱাৰ পিছত এই দাদাকেইজনী হয় আছে দাদাকেইজনী দেখা যায় লভ ষ্টৰী কেনেকৈ হয় আমাৰ শিকাই